ডিমৰ ক্ষুদ্ৰ পাংগিঙৰ ৰাষ্ট্ৰীয় ক্ৰীড়া ট্ৰুপৰ পদক লাভ অঞ্চলজুৰি আনন্দৰ বন্যা উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক নেশ্যনেল গেমছত শিৱসাগৰ জিলাৰ ডিমৰ চেঁচামুখ ভেকুৰী চাপৰিৰ এগৰাকী প্ৰতিভাশালী খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে উচু খেলত ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। ডিমৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচ্চ প্ৰশিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে অসম দলৰ হৈ ৭৫ কিলোগ্ৰাম ভাষাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সাফল্য লাভ কৰে। এই ঐতিহাসিক সফলতাই অঞ্চলবাসীৰ লগতে সমগ্ৰ অসমবাসীক গৰ্বিত কৰি তুলিছে। ক্ষুদ্ৰ পাংগিঙৰ পিতৃ-মাতৃ খগেন পাংগিং আৰু দীপালী পাংগিঙৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলস্বৰূপে ক্ষুদ্ৰই আজি এই উচ্চতাৰ চূড়াত উপনীত হোৱাৰ কথা উল্লেখ কৰে। স্থানীয় বিধায়ক ৰাইচাই ৰাইজ আৰু প্ৰশিক্ষণ প্ৰাবন বৰাৰ ক্ষুদ্ৰ এই সফলতাত উৎফুল্লিত হৈ তেখেতৰ উচ্চ জীৱনৰ এই নতুন অধ্যায়ত শুভেচ্ছা জ্ঞাপন কৰে। ক্ষুদ্ৰ পাংগিঙে সংবাদ মাধ্যমৰ আগত শিৱসাগৰৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ এই ভিতৰুৱা অঞ্চলৰ পৰা আমি প্ৰতিদিনে কঠোৰ অনুশীলন কৰিবলৈ যোৱা আৰু বহু অসুবিধাৰ মাজেৰে এই পৰ্যায়ত উপনীত হৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক লাভ কৰাটো জীৱনৰ এক সপোন পূৰণ বুলি অনুভৱ ব্যক্ত কৰে। তেওঁ সফলতাৰ আঁৰত পিতৃ-মাতৃৰ লগতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক প্লাবন বৰাৰ দিক নিৰ্দেশনাৰ কথা উল্লেখ কৰি তেওঁ তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ক্ষুদ্ৰৰ এই সফলতাই অভাৱ অভিযোগক অতিক্ৰম কৰি কঠোৰ সাধনাৰ যোগেদি উচ্চ শিখৰত উপনীত হোৱাৰ এক উৎকৃষ্ট উদাহৰণ আগবঢ়াইছে। এই সফলতাই নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব বুলি অঞ্চলবাসীয়ে আশা প্ৰকাশ কৰিছে। নিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় খেলৰ যি উচু খেলত আমাৰ অসমক প্ৰতিনিধিত্ব কৰি আমাৰ বাল্যকালৰ বন্ধু ক্ষুদ্ৰ পাংগিং ৰূপৰ পদক অৰ্জন কৰি আহিছে। তেখেতক লৈ আমি একচুৱেলি আমাৰ গাঁওবাসী সঁচাকৈ গৌৰৱান্বিত, কাৰণ তেখেত সৰুৰে পৰা আমি পাই আহিছোঁ খেলৰ প্ৰতি বহুত আগৰণুৱা আৰু খেলক বহুত সময়ো দিয়ে বা কষ্ট কৰিব পাৰে। মোৰ নাম শ্ৰী ক্ষুদ্ৰ পাংগিং। বহুত ভাল লাগিছে আজি ৰাইজে মোক ইমান আদৰি কৰিছে, আৰু মই কি ক'ম আৰু ৰাইজে ইমান মোক মৰম কৰিছে, ইমান ছাপোৰ্ট কৰিছে, আৰু ছাৰ ইমান সৰুৰ পৰাই মোক মা পাপাই ইমান ছাপোৰ্ট কৰি এতিয়ালৈকে মোক এই পৰ্যায়ত আহিব দিছে, এই ৰূপৰ পদক অৰ্জন কৰিবলৈ দিছে। বহুত ভাল লাগিছে, আৰু মই ছাৰক ইমানেই ক'ব বিচাৰোঁ, ছাৰে মোক যিমান পাৰে সিমান হেল্প কৰে, আৰু এনেকৈ মোক পজিশ্যনলৈ লৈ আনিছে। ছাৰক মই কি ক'ম, ছাৰক মোক ক'বলৈ মোৰ ভাষা নাই, আৰু ছাৰে মোক ইমান উৎসাহ কৰে যেন, আৰু ছাৰৰ মই ইমান ভাল পাওঁ। আমাৰ মা পাপাই যিমান মৰম কৰে মোক ছাৰক ইমানেই মৰম কৰে। যিমান পাৰে ছাৰক মোক ১ টকা ২ টকা কৰি মোক ছাৰে হেল্প কৰি ছাৰে মোক আগলৈকে এতিয়ালৈকে লৈ আনিছে, আৰু মোক আহি থকা দিনবোৰ ভাল খেলি দিনবোৰ ভালেই আপোনালোকে আশীৰ্বাদ কৰি থাকিব, আৰু মই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম। উত্তৰাখণ্ডত হৈ যোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱসাগৰ জিলা উচ্চ সন্থাৰ অন্তৰ্গত ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচ্চ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলাৰ লগতে ডিমৌ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে। গৌৰৱ কঢ়িয়াই অনাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ ঘৰ নিতাই ভেকুৰী চাপৰি অঞ্চলৰ ঘৰ। ভেকুৰী চাপৰিৰ পৰা ডিমৌ ৰাইচাই প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰায় ৪০ কিলোমিটাৰমান বাট তেখেতে চাইকেল কৰি যায়, কেতিয়াবা লাইন বাছত যায়। তেখেতে আচলতে বহুত কষ্ট কৰি এই উচু খেলবিধ শিকিছিলে, আৰু তেখেতক আমি যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিছিলোঁ, আৰু তেখেতক আমি যেনেধৰণে শিকাওঁ ঠিক তেনেধৰণেই সি কষ্ট কৰিব পাৰে, আৰু এই কষ্টৰ ফল আজি নিজে পাইছে, দিহা পৰামৰ্শ দিছে, আৰু আমাৰ শিৱসাগৰ জিলাৰ সমূহ ৰাইজৰ যি আশীৰ্বাদ আছে সেই আশীৰ্বাদ যাতে অনাগত দিনতো আমাক যাতে আশীৰ্বাদ কৰে, সহায় সহযোগিতা আগবঢ়ায়, যাতে তেখেতে আৰু ভাল খেল প্ৰদৰ্শন কৰি বা ভাল ধৰণে এছিয়ান গেমছত ভাৰতৰ দলক প্ৰতিনিধিত্ব কৰি যাতে উক্ত প্ৰতিযোগিতাত পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে, তাকে কামনা